পাঁচটা পাঁচটা না টাকা নাই ডেলি দেরি করে হ্যাঁ কি কয় খাবার দেয় না সপ্তাহে কত প্রতিদিন খাবার দেয় হ্যাঁ এবার ডেলি শনিবার দানা আর অন্য প্রতিদিন দেয় কালকে ওদের নাই কালকে কি করা চাল এখন তো 9:30 বাজে বাজে সারা না এরাও প্রতিদিন এই টাইমে আনা ইয়ার সে দেরি করে আহে আরো করাইবো ছুটি দেয় কটার সময় 12 ছুটি আছে নাকি কোনো ভাই হ্যাঁ সিমান নাজানো বেলেগ বেলেগ পিছত আহি কিছু নটা বন্ধ পৰা আমাৰ নুৰজামাল হক আপুনি এই স্কুলত কি হয় SMC প্ৰেচিডেণ্ট এই স্কুলত আমি শুনি আছো যে অনিয়ম চলি আছে কেনে ধৰণৰ অনিয়ম চলি আছে কওকচোন যোৱা নৱেম্বৰ মাহত আপোনাৰ 12 দিন খুৱাইছে 12 দিন খোৱাৰ পিছত মই সুধিলোঁ যে 12 দিন কিয় খুৱাইছে পিছত মোক ক'লে যে এনেও অসুবিধা হৈ আছে কাৰণে খুৱাই আছোঁ কি অসুবিধা হৈছে মই তাকে কৈছোঁ মই পিছত ক'লোঁ যে আপোনাৰ যিখন বহীত চাউল লিখি থৈ দিয়ে যিখন বহীত চাউল লিখি থৈ দিয়ে মই সেইখন বহী ওলাৰ পিছত মই সুধিলোঁ যে ইয়াতে দেখোন আপুনি গোটেই মাহ চাউল লিখি দিছে যে খুৱাইছোঁ আমি পিছত মোক কয় সেনেকৈ মই ষ্টক কৰোঁ চাউলকেইটা ষ্টক কৰোঁ পিছত মই ক'লোঁ ষ্টক কৰি তাৰপিছত কি কৰে আপুনি ল'ৰা ছোৱালীক দিব না নিদিয়ে বা কি কৰিব সেই চাউলখন কি কৰিব পিছত মোক ক'লে নাই ষ্টক আছে মই সুধিলোঁ ষ্টক যদি আছে কিমান আছে এইটো বছৰত চাউলখন মই বহীখন চাই ক'লোঁ কিমান ষ্টক আছে সি ক'লে 7 কুইণ্টেল আছে তে যোৱা মাহত কিমান সোমাইছে 13 কুইণ্টেলমান ক'লে তে মই এবাৰ আছে তাত যোগ বিয়োগ কৰি চালোঁ এইটো বছৰত মেক্সিমাম আপোনাৰ 8 থেকে 9 কুইণ্টেলমান চাউল নাই আমাৰ ইয়াতে আছে এতিয়া 14 বেগমান চাউল আছে আমাৰ আৰু গোটেইখিনি চাউল নাই মই ৰিচিপ্ট যদি হেডমাষ্টাৰক সুধোঁ যে আমাৰ চাউলৰ ৰিচিপ্টখন দিয়ক হেডমাষ্টাৰে মোক কয় এইটো সমবায় সমিতিয়ে জানে আমি নাজানো মই যদি কওঁ যে ছাৰক মই চাউল ল'বৰ কাৰণে যাম সমবায়ত মোক কয় প্ৰেচিডেণ্টক চাউল নিদিয়ে আৰু আজি 4 মাহ মই খোৱাৰ পিছত বেলেঞ্চখন সোমোৱাৰ পিছত বেলেঞ্চখন মোক দিয়া নাই 4 মাহ পাৰ হৈ গ'ল সেইটো আপোনাৰ চিগনেচাৰ লৈছে একেলগে গৈছোঁ দুয়ে বেংকত একেলগে দুয়ে গৈছোঁ CC ফটেজ আছে তাতে বেংকত কোনে পইচাখন লৈছে কোনে লোৱা নাই তাতো আছে মই লগত থাকি উঠাই দিছোঁ হেডমাষ্টাৰৰ খৰচ নকৰে ল'ৰা ছোৱালী খোৱাটো ঠিকে আছে নে নাই ডিসেম্বৰ মাহত কেইদিন খুৱাইছে 12 দিন নৱেম্বৰতো 12 দিন ডিচেম্বৰ আগৰ মাহত না পিছৰ মাহ যোৱা মাহত যোৱা মাহটোত আপোনাৰ 12 দিন খুৱাইছে তাৰ আগৰ মাহতো আপোনাৰ 4-5 দিনমান এনেকুৱা বাদ পৰিছে আৰু কিন্তু লিখি দিছে আমি SMC প্ৰেচিডেণ্ট এতিয়া আপোনালোকৰ কমিটিৰ কথা হেডমাষ্টাৰে শুনে নাম নুশুনে ডাইৰেক্ট এনেকুৱা কয় মই চাকৰিটো মোৰ 20-30 বছৰীয়া চাকৰি মই কৰি আছোঁ কৰিম আপুনি 3 বছৰ কাৰণে আহিছে আপুনি আহিলেও হ'ব নাহিলেও মোৰ চলিব নালাগে মোক বোলে গণসেৱতা নালাগে মোক ডাইৰেক্টলি কৈছে মানে মোক মাতাও নাই মোক ফোনো কৰা নাই ফোন কৰিলে কল লিষ্টটো থাকিব তাতো থাকোঁ মোৰতো থাকোঁ মোক মাতাও নাই অনুষ্ঠান লৈ ডাইৰেক্ট মানে আগত মই ক'লোঁ পইচাখিনি হিচাপ দিয়ক পইচাখিনি দিয়ক আমাক তাৰপিছত আপোনালোকে চাব পাৰিব যে 2বাৰ আপোনাৰ খেল ধেমালি পইচা সোমাল 5,000 10,000 টকা সোমাল এটা বস্তু খেলাৰ কিনা নাই পইচাখিনি উঠাইছোঁ খেলা কিনি সেইটো মানে বাইণ্ডাৰত দিব লাগে ট্ৰান্সফাৰ কৰি যে বাইণ্ডাৰত দিয়ক বস্তুখিনি মই আনিম মই মেক্সিমাম 10 দিনমান কৈছোঁ তাক যে বস্তুখিনি আনো আমি নকৰে হিচাপ নিদিয়ে নাই বুলি ঋণ আছোঁ বুলি এনেকুৱা কয় আপোনালোকে চলাও স্কুলখন তাৰপিছত কেইদিনমান হ'ল আপোনাৰ কৰিছে আপোনাৰ সৰু ল'ৰা ছোৱালী ক্লাছ 4, 3, 5 বহুত কোবাইছে মানে কিয় এক্সট্ৰাকৈ জেকেট কিনিব লাগে নাল কালাৰৰ মই সুধিছোঁ কিয় কিনিব লাগে কয় না এইটো লাগব সেইকাৰণে বহুত ল'ৰা ছোৱালীক কোবাইছে মানে আমাৰ মাইনৰিটি এলেকাৰ মানুহ আমি তো সেনে জেকেট কিনি দিব নোৱাৰোঁ
এইটো চৰকাৰী নিয়মত চলি আছে। কিনিব লাগে গণোৎসৱৰ কাৰণে কিনবা লাগে, এইটো কি চৰকাৰে কিনি দিব না ল'ৰা ছোৱালী ল'ৰা ছোৱালী অভিভাৱকৰ পৰা কিনবা লাগে। ল'ৰা ছোৱালী এইটো হেডমাষ্টাৰ ফোৰ্স কৰিছে ফ'ৰ্চ কৰিছে, হেড মাষ্টাৰ বুলি নহয়, গোটেইকেইটা মাষ্টাৰ কৰিছে। কিবা গাইডলাইন আছে নেকি যে নাই নাই গাইডলাইন্স নাই, কোনো গাইডলাইন্স নাই। বজাৰ মই দিছোঁ, মোৰ ষ্টেটমেণ্ট আছে, ক'ৰ পৰা বজাৰ লৈছোঁ, মই যে পঠাইছোঁ, মই নিজেও পঠা নাই, কিছুবা ঘৰৰ ওচৰৰ মানুহ দিও পঠাই দিছোঁ। মোৰ ষ্টেটমেণ্ট আছে, মই 4 মাহ কৰিছোঁ। বেলেঞ্চ মোক দিয়া নাই, বেলেঞ্চখন উঠাইছে। এখানে কি আপনি জোর করে আনছে তাতে কি বাকি আছে নাকি আছে মোৰ বাকী, বাকি আছে বাকী আছে মোৰ। সেইটো কাৰণে মই হিচাপখন চাইছোঁ যে হিচাপখন দিয়ক। এতিয়া আপুনি কি বিচাৰে? আমি সেইটোৱে হিচাপটো ক্লিয়াৰ কৰক। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক মই এটাই আহ্বান জনাইছোঁ যে যিখিনি চাউলটো লিখি দিছে খোৱা নাই ল'ৰা ছোৱালীক, সেইখন আমাৰ সেই চাউলখন নাই, আমাৰ ষ্টকো নাই। আজি 1.5 বছৰ ধৰি চাউল দিয়া নাই। ল'ৰা ছোৱালী যিখিনি বেছি হয়, আগতে এটা নিয়ম আছিল, ল'ৰা ছোৱালীক দি দিছে, বছৰত শেষত দি দিছে, কিন্তু আমি SMC প্ৰেচিডেণ্ট হোৱাৰ পিছত দিয়া নাই, চাউলো দিয়া নাই। ল'ৰা ছোৱালীবিলাকো জানে, আৰু এটা পৰীক্ষাটো খোৱা নাই। এতিয়া চৰকাৰক কি আহ্বান জনায়? চৰকাৰক মই বিনম্ৰভাৱে এইটোৱে আমি কৈছোঁ, এইটো অলপ ভালকৈ তদন্ত কৰক আমাক। আমি ল'ৰা ছোৱালীবিলাকক এনেকৈ ঠগাই আছে, আমাৰ ল'ৰা ছোৱালীবিলাকক, এইটো চৰকাৰে যেনে আমাক ভালকৈ অলপ খানা দিয়ে না নাই নিদিয়ে। মই দিছোঁ 4 দিনমান মই দিছোঁ প্ৰেছাৰ দি, লাষ্টত মানে মোক পাত্তা নিদিয়ে। মই 2-3 বাৰ মিটিং ডাকছোঁ SMC মানুহক, হেডমাষ্টাৰক ফোন কৰি মানা কৰা আহিবা। 5টা আহিলোঁ। খাদ্যৰ যোনটো তালিকা আছে সেইটো হিচাপত খানা দিয়ে না? নিদিয়ে। এতিয়া ঊৰ্ধ্বতন কৰ্তৃপক্ষক কি আহ্বান জনাব? মই ঊৰ্ধ্বতন কৰ্তৃপক্ষক এটাই অনুৰোধ কৰোঁ, মই স্কুলখন ভালকৈ তদন্ত কৰক, আৰু আমাৰ এই ল'ৰা ছোৱালীক ইমান দিন যে ঠগালে আমাৰ হেডমাষ্টৰে, সেইটো আপোনাৰ ভালকৈ তদন্ত কৰক, আৰু এইটো আমাৰ উচিত বিচাৰ লাগে। আমাৰ সমগ্ৰ ৰাইজৰ অভিভাৱকৰ উচিত বিচাৰ লাগে, এইটো ভালকৈ তদন্ত কৰিব লাগে আমাৰ। মোৰ নাম জাকিৰ হুছেইন। এই বিদ্যালয়খনৰ নাম? এই বিদ্যালয়খনৰ নাম হ'ল 928 নং ৰবি প্ৰাথমিক বিদ্যালয়। আপুনি কি হয় এই বিদ্যালয়ৰ মানে মই পদত নাই, কিন্তু এই মাটিখিনি আমি দিছোঁ বিদ্যালয়খনত। গাৰ্জেন হয়। কি হৈ আছে এইখন বিদ্যালয়ত, কি চলি আছে? এইখন বিদ্যালয়ত একদম টোটেলি অনিয়মৰ ভিতৰত চলি আছে, স্বৈৰাচাৰী শাসক। যেনেকুৱা আপোনাৰ এই হেডমাষ্টাৰ, আৰু ইয়াৰ লগত এটা আছে, সেইটো মই নাম নকওঁ, কাৰ বাহুবলীত মানে এনেকুৱা কাম কৰি আছে। যোনে যি কৰক, সঁচাটো বিচাৰিলেও সি মানে মিছা মাত মাতে। আৰু এইটো স্কুলত এতিয়া বৰ্তমান যোনটো SMC প্ৰেচিডেণ্ট, সি সৰু চলি বুলি তাক পাত্তাই নিদিয়ে। ল'ৰা ছোৱালীক ভালদৰে খাদ্য খানা নিদিয়ে। মাহত কোনোবা মাহত 10 দিন দিয়ে, কোনোবা মাহত 20 দিন দিয়ে, কোনোবা মাহত 15 দিন দিয়ে। বাকী চাউলগিলা ইহঁতে কি মাষ্টাৰে মানে সেইবিলাক আত্মসাৎ কৰে। শনিবাৰে খানা দিয়ে না নাই? শনিবাৰে নিদিয়ে। আমাৰ ঘৰৰ লগত স্কুল, আমাৰ এইটো স্কুল, আমাৰ এইটোৱে ঘৰ। আৰু হৈছে গুণোৎসৱৰ পোচাকৰ কাৰণে কিবা? পোচাকৰ কাৰণে সৰু, আমাৰ ইয়াতে ধৰক মাইনৰিটি এলেকা, সৰু সৰু ল'ৰা ছোৱালীৰ ভাল ধৰণৰ সাজ পোছাক নাই। সিহঁতক মাষ্টৰে হেঁচা দিয়ে যে তহঁতে ভাল কাপোৰ কানি পিন্ধি আহিবি, জেকেট চেকেট অমুক তমুক। তাৰ কাৰণে এই ল'ৰা ছোৱালীৰ ওপৰত মানে নিৰ্মম অত্যাচাৰ কৰে। বিদ্যালয়ৰ ইউনিফৰ্ম সেইটোৱে পিন্ধি আহিব লাগিব, ভাল কাপোৰ পিন্ধাটো প্ৰশ্ন নাই। সেইটোৱে মাষ্টৰে জানে, আমাৰ হেড মাষ্টৰে জানে। প্ৰেছাৰ ক্ৰিয়েট কৰিছে, তাৰমানে ভাল অলপ জেকেট চেকেট পিন্ধি আহিবি, গুণোৎসৱ আহি আছে, মানুহে চালে বা কোনোবা স্কুলৰ হেৰি আহিলে আমি আৰু এইটো অলপ হেৰি হ'ব, মান সন্মানৰ প্ৰশ্ন হ'ব। মিটিং মানে হিচাপ কিয়, মাষ্টৰে মই ক'লোঁ সি নিজেই চব কিছু, কাকো বাৰ্তা নিদিয়ে। নাই নাই, তাক মাতা নাই, আমাকো মাতা নাই। আমি যে এইটো মাটি ঘৰ স্কুলৰ অভিভাৱক হয়, মাটি যাতা হয়, আমাক কেতিয়াও নামাতে। আমি মানে ন্যায়টো কওঁ, ন্যায়টো কোৱাৰ কাৰণে সিহঁতে নামাতে। আৰু আজি বুলি নহয়, এইটো মাষ্টৰৰ বিষয়। আমাৰ ঘৰতে স্কুলটো প্ৰত্যেকটো SMC প্ৰেচিডেণ্টৰ লগত ইয়াৰ লাফৰা লাগে। কিয়নো যোনটো প্ৰেচিডেণ্টে কয় যে অলপ ভালকৈ খোৱা খাই কিবা লেখা এই টকা পইচা হিচাপটো খোজে, চাউল দাউলত ইত্যাদি, সিয়ে ভাল নহয়, তাক ধমকি দিয়ে, তোক মই এই হেৰি কৰি দিম, কি কয়। জনাইছোঁ, আজিলৈকে প্ৰমাণো আছে। মই নিজেই কৰিছোঁ, ইয়াৰ নামত 3 বাৰকৈ কেছো হ'ল এই থানাত, বালিগুৰি থানাত কেছ হ'ল। কেছ কৰিলোঁ, সি মানে এবাৰ 2 লাখ টকা মানে আত্মসাৎ কৰিলে, আমাক
অডিটৰ হিচাপত বনাই দিলে সেই টকাখিনি দিয়াৰ কথা স্কুলৰ কিবা কাম কৰাৰ কথা সি মানে কয় সেই বিহুক দিছোঁ অমুকক দিছোঁ দি মি চব হিচাপ মানে খতম নাই পইচা পাতি আকৌ এবাৰ 1,70,000 টকা ধৰা পৰিল এখেতে আছিল অডিটৰ বুজিছে সি কাকো মানে পাত্তা নিদিয়ে কাকো কেৰেপ নকৰে সি আৰু আমাৰ এই গাঁৱৰ এটা গডফাদাৰ আছে বুজিছে এই তাৰ বাহুবলত বজ্ৰজনৰ নাম মই নকওঁ 928 নম্বৰ ৰবি প্ৰাথমিক বিদ্যালয়ৰ পাশাপাশি আমাৰ ঘৰ এই মাষ্টৰজনৰ লগত আমাৰ বহুতবাৰ হৈছে ভেজাল হৈছে কি ভেজাল হৈছে চাউল চোৰা বিচাৰৰ নামত হৈছে সেইবিলাকৰ কোনো কিছু কৰা নাই তাৰপিছত প্ৰায় 2 লাখ 3 লাখ টাকা কৰি ধৰা পৰে সেইবিলাকৰ কোনো আমি ৰাইজে কোনো সেইবিলাকৰ কোনো নাপাওঁ আমাৰ যিজন SMCৰ প্ৰেচিডেণ্ট আছে তেওঁকতো চাবই নোৱাৰে মানে তাৰমানে তেওঁ নিজে আত্মসাৎ কৰিব লাগে মাষ্টৰজনৰ এইটোৱে হ'ল আচল কথা তেওঁ নিজে আত্মসাৎ কৰিব লাগে কিন্তু স্কুলৰ কাম নহয় খোৱা দোৱাৰ ভিতৰত দিয়ে এনেকুৱা সব সময় হৈ থাকে আমি স্কুলত আহে কেতিয়াবা পিছত আহে গাড়ী ঘোড়াত আহে সেইটো বেলেগ কথা সব সময় সময়মতে নাই স্কুলৰ প্ৰধান শিক্ষক যোৱা 7 তাৰিখত আমাৰ গুণোৎসৱ অনুষ্ঠিত হৈ গ'ল তাৰ আগত মই কমিটিৰ মানুহ অভিভাৱক মাতিছিলোঁ গুণোৎসৱৰ কাৰণে যাতে 100% প্ৰেজেণ্ট হয় তো যি কি নহওক আমাৰ মোটামুটি অভিভাৱক কিছুমান আহিছিল মিটিঙত যথেষ্টখিনি উপস্থিত আছিল আৰু গুণোৎসৱৰ দিনাও আছিল উপস্থিত কিন্তু আমাৰ কমিটিৰ মানুহ 4-5 জনমান আহিছিল শিক্ষক 5 জন সিহঁতৰ পৰা আপুনি সহায় পাইছিল গুণোৎসৱত তাৰমানে তেওঁলোকৰ আগতে সহায় পাইছোঁ কিন্তু সেইদিনাতো তেওঁলোকৰ ডিউটি বেলেগ স্কুলত আপোনাৰ স্কুলত যোনদিনা পৰীক্ষা সেইদিনা আপোনাৰ টিচাৰবিলাক বেলেগৰ ডিউটি বেলেগৰ পৰা টিচাৰ আহিছিল বেলেগৰ পৰা মাত্ৰ 2 জন আহিছিল যোৱা মাহত কেইদিন খাবলৈ দিছিল সেইটো এতিয়া কেনেকৈ আমাৰ প্ৰেচিডেণ্টে খুৱাইছে আপোনাক অৱগত কৰোৱা নাই তেতিয়ালৈ হিচাপটো আছে বহি নাই আছে আপোনাৰ তাত আপুনি অৱগত নহয় বৰ্তমানলৈ আপুনি নাজানে তাৰমানে জানো তাৰমানে এনেতো ক'ব নোৱাৰিম যে কেইদিন খুৱাইছে ছাত্ৰ-ছাত্ৰী খাইছে না নাই আপুনি দেখা নাই খাইছে কেইদিন খাইছে যিকেইদিন স্কুল খোলা সেইকেইদিনেই মানে গোটেই কেইদিন খুৱাইছে স্কুল খোলা মানে আপোনাৰ গোটেই দিন খুৱাইছে 2 এদিন হয়তো কিবা কাৰণত যদি গোটেই দিন স্কুল খোলা থাকে ডিসেম্বৰ মাহত এনেকুৱা বন্ধ নাই কেইদিন হ'ব লাগে 24 দিন হ'ব লাগে 22 বা 24 এনেকুৱা কম বেছি থাকে আৰু এই কাৰ্যৰ দিনটো বন্ধ থাকিলে সেইকেইদিন ষ্টুডেণ্ট এটেণ্ডেন্স মানে খালে হিচাপটো আমাৰ মোবাইলতে থাকে হিচাপটো আমাৰ ওচৰতে শিক্ষকৰ তাৰমানে মোটামুটি ধৰক 9টাৰ ভিতৰত আহি স্কুল পাব লাগে তাৰ ভিতৰত ধৰক 9টা 15লৈকে চলে আৰু মোটামুটি প্ৰেয়াৰ 9টাৰ পৰা 9টা 15 আজি মোটামুটি 9টা 9:30 পিছত হ'ল 40 জামাত আলী প্ৰধান শিক্ষক 28 নম্বৰ ৰবি LP স্কুল আপুনি কোন পোষ্টত কাম কৰি আছে প্ৰধান শিক্ষক কোন শিক্ষাখণ্ডৰ অন্তৰ্গত মন্দিৰ শিক্ষা